নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক মোৰ পাকঘৰৰ পৰা দেখুৱাই আছোঁ। আজি মোৰ ল'ৰাটোৰ বাৰ্থডে হয়, সেইকাৰণে সৰু সুৰাকৈ সৰু ল'ৰা ছোৱালীক মাতি কিনি খুৱাম বুলি কিবা কৰিছোঁ। প্ৰথমতে দালিখিনিকে বনাই ল'ম বুলি কুকাৰটো বহাই ল'লোঁ। দালিকণো ভিজাই থৈ দিয়া আছিলে আৰু অমিতা সৰু সৰুকৈ কাটি কিনি অকণমান আদা সিজালৈকে ভাজি ল'লোঁ। এয়া তাৰপিছত ভালকৈ ভাজাৰ পাছত পানীখিনি এড কৰি দিলোঁ আৰু বিলাহী এটাও লগাই দিলোঁ। তাৰপিছত চিটি বজাব দি অফ কৰি দিলোঁ। এয়া মই মাংসটো মাজতে কিবা কৰি এড কৰি পালোঁ ফেচবুকত দিবৰ কাৰণে। এয়া এতিয়া মোৰ মাংস বনোৱা ৰেডি হৈ গ'ল। ৰেডি হৈ আছে। পিঁয়াজখিনি লগাই ল'লোঁ। মনে মনে যে থাকিবই নোৱাৰে, কি এনেকুৱা কচুগুটি। এয়া বৰষুণো দি আছে, বৰষুণ দিয়াৰ কাৰণে জুইতে বনাইছোঁ শাকখিনি। এয়া জুইত ঠাণ্ডা ঠাণ্ডা লাগি আছিলে, ভালো লাগিছে। যেনিবা গেছতনো কিমান কৰি থাকোঁ, সেইকাৰণে শাকখিনি জুইত বনাই লৈছোঁ। ভাতটো অকণমান দেৰিকৈ বনাম বুলি ভাবিছোঁ। ডাঙৰকৈ নাপাতিলেই সৰু ল'ৰা ছোৱালীৰ বাৰ্থডে বুলি ক'লে খুব ভাল পায় যে ল'ৰাকেইটাক। কেকটো কালি বনাই ল'লোঁ। আজি এইবোৰ কৰোঁতে তাঁত বোৱাই হোৱা নাই মোৰ আজিকালি। আমাৰ জুই জ্বলোৱা পাকঘৰ। এয়া আহক। মোৰ ল'ৰাটোৰ বাৰ্থডে হয় মানে সৰু ল'ৰা ছোৱালীক খাবলৈ জলকীয়া মিঠি ওলাই দিছোঁ। ওলাই দিয়াৰ পিছত আমি খাবলগীয়াতে জলকীয়া অকণমান লগাই দিলোঁ। ধনী হৈ গ'ল আমাৰ দুলনে দি দিয়া। ল'ৰা ছোৱালী কেইটাক চবকে ভাতটো খুৱাই দিছোঁ। এজন অহাই নাই, দুজন অহা নাই, এজন লাষ্টত আহি যায়গৈ। এজনীতো নাহিলেই। মোটামুটি 10টা মাতিছিলোঁ, 10টা নাহিলে আৰু এজন এতিয়া আহিবলগীয়া আছে 9টা বজাত। প্ৰিন্সো আহিলে।